নমস্কাৰ। পোনপ্ৰথমতে আপোনালোকক মোৰ ইউটিউব চেনেল কেনডা টিভিলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ এটি কবিতা লৈ আহিছোঁ। আপোনালোকে শুনি কেনে পায় মোক জনাই দিব আৰু যিবিলাক মোৰ ফ্ৰেণ্ডত নতুনকৈ সোমাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে শুনিবচোন। কবিতাৰ শিৰোনাম তোমালৈ। এৰা শুনিছানে? তুমি বাৰু কিবা অনুভৱ কৰিব পাৰিছানে? আজি বহুদিন হ'ল তুমি আমাক এৰি যোৱাৰ। সেই যে কণমানি নাতি ল'ৰাটি মনত পৰেনে তোমাৰ? তুমি ক'ৰবাৰ পৰা ঘৰলৈ আহি যাক নেদেখিলে চিঞৰি দিছিলা, গুণবিতা গুণবিতা ক'লৈ গ'ল? পিতা অ' পিতা মোৰ ওচৰলৈ আহাচোন এবাৰ। সি যে একেজাপে তোমাৰ গলাত উঠিছিল, আলফুলীয়া মৰমেৰে সাৱটি ধৰি হাতত কিবা এটি খোৱা বস্তু গুজি দিছিলা। আজি সি ডাঙৰ হ'ল, বহুত কথাই বুজিব পৰা হ'ল, স্কুলতো নাম লগাই দিলে। কিন্তু কি জানা, সি তোমাক বহুত মিছ কৰে অ'। তাৰ সেই কণমানি হৃদয়খনে সদায় এটা কথাকে কৈ মোক বৰকৈ আমনি কৰে অ'। আইতা অ' আইতা, আমাৰ ককা আৰু কোনোদিন আমাৰ মাজলৈ নাহিব নেকি? তাৰ কথা শুনি মই মৌন হৈ পৰোঁ। বুজাব নোৱাৰাৰ প্ৰশ্নবোৰে মোৰ বুকুত খুন্দা মাৰি ধৰে। কেনেকৈ বুজাম যে তোমাৰ ককা আমাক এৰি চিৰদিনৰ বাবে আঁতৰি গৈছে? চলচলীয়া চকুজুৰিৰে মই একো ক'ব নোৱাৰি মাথো মৌন হৈ পৰোঁ। দুচকুৰে নিগৰি আহে পাৰ হৈ যোৱা অতীতৰ সেই ভাল লগা স্মৃতি নিজৰাবোৰ। হয়তো নাতি আৰু অলপ ডাঙৰ হ'লে এদিন নিজে সকলো অনুভৱ কৰিব পাৰিব। মই মাথো ল'ৰা বোৱাৰী আৰু নাতিৰ ওচৰত মুখত এটি ক্ষীণ হাঁহিৰ অনুভূতি লৈ সান্তনা লভি আছোঁ। ধন্যবাদ।